কৃষ্ণকান্ত সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়ৰ অধীনত যোৰহাট জেবি কলেজত 2025-26 বৰ্ষৰ BA, MA আৰু ডিপ্ল'মা পাঠ্যক্ৰমৰ এডমিশ্যন চলি আছে। এডমিশ্যনৰ লাষ্ট ডেট 31 জুলাই 2025। নামভৰ্তিৰ বাবে যোগাযোগৰ নম্বৰটো হৈছে 9954692884 অথবা 9706357140 জেবি কলেজ যোৰহাট। নমস্কাৰ, বিশেষ বাতৰিৰ সৈতে ষ্টুডিঅ'ৰ মজিয়াত মই লিপিকা। বাপুজী মন্দিৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অনুষ্ঠিত নাট্য কৰ্মশালাৰ সামৰণি অনুষ্ঠান সম্পন্ন। নিউজ নাওৰ এক বিশেষ প্ৰতিবেদন। বাপুজী মন্দিৰৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত অনুষ্ঠিত নাট্য কৰ্মশালাৰ সামৰণি অনুষ্ঠানটি এটি গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানেৰে সামৰি পৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আমি 1 জুলাই তাৰিখৰ পৰা আমি 26 জুলাই অৰ্থাৎ আজিৰ দিনাখনলৈকে আমি কৰ্মশালা অনুষ্ঠিত কৰি আহিছিলোঁ আৰু কৰ্মশালাৰ শেষত আমাৰ এই শিশুসকলৰ দ্বাৰাই প্ৰযোজনা ভিত্তিক দুখন নাটক আজি মঞ্চস্থ কৰা হৈছে আৰু এই এমহীয়া যি প্ৰশিক্ষণ আমি প্ৰদান কৰা হৈছিলে তাত আমাৰ গোলাঘাটৰ পৰা মীনাক্ষী ফুকন বাইদেৱে ইয়াত প্ৰশিক্ষক হিচাপে অংশগ্ৰহণ কৰিছিলে। সীমান্ত হাজৰিকা, সুমন্ত হাজৰিকা দেৱে প্ৰশিক্ষণ প্ৰদান কৰিছিলে, অঞ্জনা ৰাজখোৱা আৰু আপোনাৰ দীপ ঠাকুৰীয়া তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিলে আৰু এই ছাত্ৰ ছাত্ৰীসকলক নাট্য চৰ্চাৰ লগত জড়িত কৰাই আমি এক পৰিকল্পনা প্ৰস্তুত কৰিছিলোঁ, কেনেদৰে তেওঁলোকক আমি আগুৱাই নিব পাৰোঁ এই ক্ষেত্ৰখনত আৰু আমি সফল হ'ব বুলি পাৰিছোঁ বুলি ভাবিছোঁ। কাৰণ ঐতিহ্যমণ্ডিত নাট্য চৰ্চাৰ দেৰগাঁৱৰ বাটকটীয়া বাপুজী মন্দিৰত এই শিশুসকলক লৈ পেলাই যি পৰিকল্পনাৰে আমি আগুৱাই যোৱাৰ মানস কৰিছিলোঁ আৰু আজি খুব সুন্দৰভাৱে তেওঁলোকে আজি তেওঁলোকে অভিনয় কৰিছে আৰু দুখনকৈ নাটকত তেওঁলোকে সুন্দৰভাৱে অভিনয় কৰি ৰাইজৰ প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। আমি আনন্দিত হৈছোঁ আৰু তেওঁলোকক আমি চৰকাৰৰ স্বাক্ষৰিত আমি এখন মানপত্ৰ আমি তেওঁলোকক প্ৰদান কৰিম আৰু অনাগত দিনত দেৰগাঁৱৰ সাংস্কৃতিক ক্ষেত্ৰখনৰ লগতে অসমৰ সাংস্কৃতিক ক্ষেত্ৰখনত বাপুজী মন্দিৰৰ উদ্যোগত আমি স্থানীয় যুৱক যুৱতীসকলক আমি এক সঠিক পথেৰে আগুৱাই নিয়াৰ বাবে আমি কাৰ্য ব্যৱস্থা হাতত ল'ম আৰু পৰিকল্পনাও প্ৰস্তুত কৰিছোঁ আৰু অনাগত দিনত আমি কাৰ্যপন্থাৰে আমি আগুৱাই যাম। হৈছে মাৰফত বকুলতল আৰু এখন হৈছে সোণ পৰুৱাৰ ৰং। দুইখন নাটকতে এই কণ শিশু 100কৈ অধিক কণ শিশুসকলে 3 বছৰৰ পৰা 19 বছৰ বয়সলৈকে এই শিশুসকলে কৰ্মশালাত অংশগ্ৰহণ কৰিলে আৰু আমি খুব আনন্দিত হৈছোঁ যে বাপুজী মন্দিৰে এখন আমি তেওঁলোকক কণ শিশুসকলক এখন উচিত মঞ্চ প্ৰদান কৰিব পাৰিছোঁ আৰু এই যাত্ৰা মোৰ অব্যাহত থাকিব। অনাগত দিনতো আমি শিশুসকলক এক সুন্দৰ আৰু সঠিক দিশেৰে এক নাট্য চৰ্চা বা সাংস্কৃতিক ক্ষেত্ৰখনত আমি আগুৱাই নিয়াৰ বাবে বিভিন্ন ধৰণৰ আমি পৰিকল্পনাত তেওঁলোকক জড়িত কৰাই আগুৱাই লৈ যাম। আমি খুব আনন্দিত হৈছোঁ আৰু ৰাইজৰ লগত আমি জড়িত হৈ পেলাই ৰাইজে যি বিচাৰে বাপুজী মন্দিৰ পৰিয়ালৰ পৰা যি আশা কৰে সেই আশা আমি বাস্তৱ ৰূপ দিয়াৰ ক্ষেত্ৰত আমি এক পৰিকল্পনা যুগুত কৰিছোঁ আৰু আমি চিন্তা কৰোঁ যে অনাগত দিনতো দেৰগাঁৱৰ সাংস্কৃতিক ক্ষেত্ৰখনত বাপুজী মন্দিৰে কেনেদৰে নেতৃত্ব প্ৰদান কৰিব, ৰাইজৰ আশা আকাংক্ষাক সৰুগত কৰি কেনেদৰে এই যাত্ৰা আমাৰ আগুৱাই যাম এই চিন্তা আমি কৰিছোঁ। তাৰ বাবে আমি চিন্তন মন্থন আমি কৰিছোঁ আৰু এটা কথা আপোনালোকক অৱগত কৰিব বিচাৰোঁ যে আজি যি সময়ত বৈজ্ঞানিক যুগত শিশুসকলে মোবাইলৰ লগত জড়িত হৈ তেওঁলোকে বহু সময় অপচয় কৰে, এই সময়তে আমি তেওঁলোকক অকণমান এই শিশুসুলভ যি আমাৰ চেমনীয়াসকলৰ লগত জড়িত হৈ আমাৰ যি প্ৰাকৃতিক এটা পৰিৱেশ সৰুৰ পৰা আগতে আমি সৰুকালত যেনেধৰণে একেলগে খেলা ধূলা কৰাৰ যি পৰিৱেশ পাইছিলোঁ সেই পৰিৱেশ বৰ্তমান সময়ত যিটো হেৰাই গৈছিলে উপক্ৰম হৈছিলে সেই আমি ঘূৰাই অনাৰ চেষ্টা কৰিছোঁ আৰু ইয়াতে আমি এমাহ জোৰা যি প্ৰশিক্ষণত তেওঁলোকক আমি এটা আড্ডাস্থলীলৈ আমি তেওঁলোকক ৰূপান্তৰিত কৰি তেওঁলোকক আমি তাত জড়িত কৰাইছোঁ, এটা আড্ডাৰ পৰিৱেশ এটা ইয়াত সৃষ্টি কৰিছোঁ। তেওঁলোকে ইজনক সিজনৰ লগত আলিংগন কৰি মনৰ এই কথাবিলাক খোলাকৈ পাতি তেওঁলোকে নিজক বিলীন কৰাৰ বাবে যি পৰিৱেশ আমি গঢ়ি তুলিছোঁ আৰু তাৰ ফলত তেওঁলোকৰ যি সূক্ষ্ম প্ৰতিভাসমূহ বিকশিত হৈ আজি এখন মঞ্চত পূৰ্ণ ৰূপ পাইছে। আমি তাৰ বাবে খুব আনন্দিত হৈছোঁ। উল্লেখযোগ্য যে ঐতিহ্যমণ্ডিত বাপুজী মন্দিৰৰ পৰিচালনা সমিতিৰ উদ্যোগত অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সহযোগত আয়োজিত গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ সফলভাৱে সামৰি পৰে। কৰ্মশালাৰ সামৰণি অনুষ্ঠানত বাপুজী মন্দিৰৰ ঐতিহাসিক ৰংগমঞ্চতে পূৰ্বৰ পৰম্পৰা অক্ষুণ্ণ ৰাখি শিশুসকলৰ দুখনকৈ সুন্দৰ নাটক সফল মঞ্চায়ন হয়। 25 দিনীয়া নাট কৰ্মশালাৰ অন্তত নাট্যকাৰ পবিত্ৰ ৰাজখোৱাৰ নাটক মাৰফত বকুলতল পৰিচালনা কৰে মীনাক্ষী ফুকনে। নাট্যকাৰ অমৰ শৰ্মাৰ সোণ পৰুৱাৰ ৰং নাটকখন পৰিচালনা কৰে দীপক ঠাকুৰীয়াই। সোণ পৰুৱাৰ ৰং নাটকখন উদ্বোধন কৰে দেৰগাঁৱৰ লাচিত বৰফুকন পুলিচ একাডেমীৰ অধ্যক্ষা পাপৰি চেতিয়াই আৰু মাৰফত বকুলতল
নাটখন উদ্বোধন কৰে সমাজকৰ্মী পৰীক্ষিত দত্তই। দেৰগাঁৱৰ পৰা নৱজ্যোতি ভঁৰালীৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও।